নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো এটি সুন্দৰ ভিডিঅ'লৈ মহামায়া মন্দিৰৰ কথা আমি সকলোৱে জানো মনি অসমৰ এটি উল্লেখযোগ্য মন্দিৰ বলকচোন আজিৰ ভিডিঅ'টিত মহামায়া মন্দিৰৰ ইতিহাস তথা কিংবদন্তি জানি লওঁ এই ভিডিঅ'টিৰ সমস্ত তথ্য মই ইণ্টাৰনেটৰ পৰা লৈছো যদিহে কিবা ভুল তথ্য দিয়া হৈছে তেতিয়াহ'লে ক্ষমা প্ৰাৰ্থনা আৰু লগতে আঙুলিয়াই দি শুদ্ধটো দেখুৱাই দিব বুলি আশা কৰিলো মহামায়া থাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ মহামায়া দেৱীলৈ সমৰ্পিত এই মন্দিৰ উল্লেখযোগ্য শক্তিপীঠ হিচাপে গণ্য কৰা হয় আপুনিতো জানে কামাখ্যা শক্তিপীঠৰ কথা ঠিক তেনেদৰে এইখনো এখন শক্তিপীঠ হিচাপে গণ্য কৰা হয় মহালয়া দেৱী পাৰ্বতী দুৰ্গা কালী কামাখ্যা আদি দেৱীৰে অন্য ৰূপ মহামায়া থাম নামনি অসমৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান তথা পৰ্যটনস্থলী এই মহামায়া মন্দিৰ ধুবুৰী চহৰৰ পৰা 30 কিলোমিটাৰ পূবত আৰু বিলাসীপাৰাৰ পৰা 10 কিলোমিটাৰ পশ্চিমত অৱস্থিত ইয়াৰ পৰা বগৰীবাৰী ৰেল ষ্টেচন মাত্ৰ 2 কিলোমিটাৰ নিলগত অৱস্থিত আপুনি যদি মহামায়া মন্দিৰ যাব খোজে তেতিয়াহ'লে বাছ নতুবা ৰেল দুয়োটাৰে যাব পাৰে এই মহামায়া মন্দিৰৰ নিকটৱৰ্তী বিমানবন্দৰটো হৈছে 34 কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰূপসী বিমানবন্দৰ এতিয়া প্ৰশ্ন হয় মহামায়া মন্দিৰ বাৰু কোনে আৰু কেতিয়া নিৰ্মাণ কৰাইছিল দৰাচলতে এই মন্দিৰ কোনে আৰু কেতিয়া নিৰ্মাণ কৰাইছিল তাৰ কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় বিশ্বাস কৰা হয় যে বিখ্যাত দেৱী মহামায়াক পৰম্পৰাগতভাৱে পৰ্বতজোৰাৰ কছাৰী কোচ আৰু নাথ আদি স্থানীয় লোকসকলে আৰাধনা কৰিছিল ইয়াৰ লগতে মহামায়া পৰ্বতজোৰাৰ জমিদাৰৰ মুখ্য উপাস্য দেৱী আছিল জনশ্ৰুতি মতে প্ৰায় 500 বছৰৰ আগতে বৰ্তমান বাংলাদেশৰ মৈমনসিংহৰ যদু চৌধুৰী নামৰ এগৰাকী বণিকে টিপকাই নদীৰ ঘাটত মা মহালয়াৰ দৰ্শন লাভ কৰিছিল তেখেতক মহামায়াই দেখুওৱা সপোনৰ মৰ্মে বগৰীবাৰী ৰূপসী আৰু ধুবুৰীৰ জমিনদাৰে এই মন্দিৰ স্থাপন কৰিছিল তেতিয়াৰ পৰা বংশানুক্ৰমিক পৰম্পৰা অনুসৰি নলবাৰীৰ ওচৰৰ সোণকুৰীয়া গাঁৱৰ পুৰোহিতসকলে ইয়াত পূজা অৰ্চনা কৰি আহিছে এতিয়াতো আমাৰ নিশ্চয় জানিবলৈ মন যাব যে এই মন্দিৰত কিবা স্থাপত্য ভাস্কৰ্য আছে নে নাই বন্ধু-বান্ধৱীসকল মহামায়া মন্দিৰ নীলাচল স্থাপত্য শৈলীৰে নিৰ্মিত তদুপৰি ইয়াত বংগীয় শৈলীৰো কিছু নিদৰ্শন দেখা যায় মন্দিৰটো এটা টিলাৰ ওপৰত নিৰ্মিত মন্দিৰটোলৈ উঠি যোৱা খটখটিৰ আৰম্ভণিতে সিংহদ্বাৰ অৱস্থিত গৰ্ভগৃহত মা মহামায়াৰ প্ৰায় 2 ফুট 5 ইঞ্চিৰ উচ্চতাৰ আবক্ষ মূৰ্তি আছে ইয়াৰ লগতে ইয়াত হনুমান আৰু কালী দেৱীৰ বিশাল মূৰ্তিও আছে মহামায়া থামৰ গাতে এখন শিৱৰ থানো আছে আৰু ইয়াৰ কাষৰে গুহা এটিত বাঘৰ আশ্ৰয়স্থল আছে ইয়াক বাঘ ভাণ্ডাৰ বোলা হয় মহামায়া থামৰ আন এক পূজাৰ স্থান হৈছে মহালয়া স্নানঘাট মন্দিৰ এই স্নানঘাট মূল মন্দিৰৰ পৰা কিছু কিলোমিটাৰ নিলগত টিপকাই নদীৰ পাৰত অৱস্থিত লোকবিশ্বাস হিচাপে এই স্থানত দেৱী মহামায়াই দৈনিক স্নান কৰিছিল এতিয়া আপোনাৰ হয়তো নিশ্চয় জানিবলৈ মন গৈছে যে এই মন্দিৰলৈকে কোন সময়ত গ'লে বেছি ভাল লাগিব বা কোন সময়ত বেছি ভক্তৰ আগমন ঘটে মহামায়া ধামত প্ৰতি বছৰে উলহ-মালহকৈ দুৰ্গা পূজা অনুষ্ঠিত হয় প্ৰায় 400 বছৰ পুৰণি পৰম্পৰা অনুসৰি ইয়াত বলি প্ৰথা চলিত বিশেষকৈ দুৰ্গা পূজাত পশু-পক্ষী যেনে মহ ছাগলী হাঁহ পাৰ আদি বলি দিয়া হয় বৰবলিৰ প্ৰথম ভোগ বাঘ ভাণ্ডাৰত বাঘৰ উদ্দেশ্যে আগবঢ়োৱা হয় পূজাৰ সমান্তৰালকৈ ইয়াত এখন মেলা অনুষ্ঠিত হয় জানুৱাৰী মাহত ইয়াত এখন শক্তি যজ্ঞ অনুষ্ঠিত হয় প্ৰতি বছৰে চ'ত মাহৰ সংক্ৰান্তিৰ দিনা মহামায়া মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় আৰু তাৰ পিছত ইয়াত বহাগ মাহত 7 বিষমা মেলা বহে বন্ধু-বান্ধৱীসকল এই মহামায়া ধাম হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উপাসনাস্থলী হয় ইয়ালৈ দৈনন্দিন পূজা অৰ্চনাৰ বাবে বহু ভক্তৰ সমাগম হয় মন্দিৰৰ স্থাপত্য আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰে প্ৰতি বছৰে অনুষ্ঠিত মেলাসমূহতো বহু লোকৰ ভিৰে দেখা যায় আৰু বন্ধু-বান্ধৱীসকল অসমৰ এনেকুৱা একোটা সৰু পৰ্যটনস্থলীক আমি ডাঙৰ পৰ্যটনস্থলীলৈকে ৰূপান্তৰ কৰিব পাৰোঁ আৰু তাৰ আগতে আমাক প্ৰথমতে নিজকে লাগিব জ্ঞান এই মন্দিৰসমূহৰ বা এনেকুৱা পৰ্যটনস্থলীসমূহৰ আশা কৰিছোঁ অসমৰ প্ৰতিগৰাকী মানুহে এই মন্দিৰলৈ আহক আৰু মহামায়া দেৱীৰ আশীৰ্বাদ গ্ৰহণ কৰক আৰু লগতে বাহিৰৰ পৰ্যটকসকলো ইয়ালৈ অহাটোই কামনা কৰিছোঁ যাতে এনেকৈ সৰু ডাঙৰ পৰ্যটনস্থলীবোৰৰ বিকাশ আৰু প্ৰচাৰ হ'লে নিশ্চয়কৈ অসমখনো আমাৰ আন ৰাজ্যৰ দৰে বহু দূৰ আগুৱাই যাব। ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ কৰিব, চেনেলত যদি নতুনকৈ আহিছে তেতিয়া